আমাৰ অসমত থকা বঙালী হিন্দুখিনি ৭১ চনৰ আগতে অহা গতিকে তেওঁলোকে এপ্লিকেশ্যন দিয়াৰ কথাই নাই আৰু বঙালী হিন্দু মানুহখিনিক সন্দেহৰ চকুৰে চোৱা যায় কিন্তু তেওঁলোক আচলতে যেতিয়া বাংলাদেশত যুদ্ধ হৈছিল সেই সময়তে তেওঁলোক অসমলৈ আহা গতিকে অসম চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিক ১২ জন ভাৰতীয় নাগৰিক নাছিলে আবেদন কৰিছিল প্ৰতিবাদ ১২ জনৰ কাৰণে আৰু কি প্ৰতিবাদ কৰিব আমিতো কি ক'ম আৰু এনেকুৱা কথাটো আৰু কোনো উত্তৰ নাথাকে আমাৰ অসমত থকা বঙালী হিন্দুখিনি ৭১ চনৰ আগতে অহা গতিকে তেওঁলোকে এপ্লিকেশ্যন দিয়াৰ কথাই নাই আৰু বঙালী হিন্দু মানুহখিনিক সন্দেহৰ চকুৰে চোৱা যায় কিন্তু তেওঁলোক আচলতে যেতিয়া বাংলাদেশত যুদ্ধ হৈছিল সেই সময়তে তেওঁলোক অসমলৈ আহা গতিকে অসম চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিক ১২ জন ভাৰতীয় নাগৰিক নাছিলে আবেদন কৰিছিল প্ৰতিবাদ ১২ জনৰ কাৰণে আৰু কি প্ৰতিবাদ কৰিব আমিতো কি ক'ম আৰু এনেকুৱা কথাটো আৰু কোনো উত্তৰ নাথাকে আমাৰ অসমত থকা বঙালী হিন্দুখিনি ৭১ চনৰ আগতে অহা গতিকে তেওঁলোকে এপ্লিকেশ্যন দিয়াৰ কথাই নাই আৰু বঙালী হিন্দু মানুহখিনিক সন্দেহৰ চকুৰে চোৱা যায় কিন্তু তেওঁলোক আচলতে যেতিয়া বাংলাদেশত যুদ্ধ হৈছিল সেই সময়তে তেওঁলোক অসমলৈ আহা গতিকে অসম চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিক ১২ জন ভাৰতীয় নাগৰিক নাছিলে আবেদন কৰিছিল প্ৰতিবাদ ১২ জনৰ কাৰণে আৰু কি প্ৰতিবাদ কৰিব আমিতো কি ক'ম আৰু এনেকুৱা কথাটো আৰু কোনো উত্তৰ নাথাকে আমাৰ অসমত থকা বঙালী হিন্দুখিনি ৭১ চনৰ আগতে অহা গতিকে তেওঁলোকে এপ্লিকেশ্যন দিয়াৰ কথাই নাই আৰু বঙালী হিন্দু মানুহখিনিক সন্দেহৰ চকুৰে চোৱা যায় কিন্তু তেওঁলোক আচলতে যেতিয়া বাংলাদেশত যুদ্ধ হৈছিল সেই সময়তে তেওঁলোক অসমলৈ আহা গতিকে অসম চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিক ১২ জন ভাৰতীয় নাগৰিক নাছিলে আবেদন কৰিছিল প্ৰতিবাদ ১২ জনৰ কাৰণে আৰু কি প্ৰতিবাদ কৰিব আমিতো কি ক'ম আৰু এনেকুৱা কথাটো আৰু কোনো উত্তৰ নাথাকে আমাৰ অসমত থকা বঙালী হিন্দুখিনি ৭১ চনৰ আগতে অহা গতিকে তেওঁলোকে এপ্লিকেশ্যন দিয়াৰ কথাই নাই আৰু বঙালী হিন্দু মানুহখিনিক সন্দেহৰ চকুৰে চোৱা যায় কিন্তু তেওঁলোক আচলতে যেতিয়া বাংলাদেশত যুদ্ধ হৈছিল সেই সময়তে তেওঁলোক অসমলৈ আহা গতিকে অসম চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিক ১২ জন ভাৰতীয় নাগৰিক নাছিলে আবেদন কৰিছিল প্ৰতিবাদ ১২ জনৰ কাৰণে আৰু কি প্ৰতিবাদ কৰিব আমিতো কি ক'ম আৰু এনেকুৱা কথাটো আৰু কোনো উত্তৰ নাথাকে আমাৰ অসমত থকা বঙালী হিন্দুখিনি ৭১ চনৰ আগতে অহা গতিকে তেওঁলোকে এপ্লিকেশ্যন দিয়াৰ কথাই নাই আৰু বঙালী হিন্দু মানুহখিনিক সন্দেহৰ চকুৰে চোৱা যায় কিন্তু তেওঁলোক আচলতে যেতিয়া বাংলাদেশত যুদ্ধ হৈছিল সেই সময়তে তেওঁলোক অসমলৈ আহা গতিকে অসম চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিক ১২ জন ভাৰতীয় নাগৰিক নাছিলে আবেদন কৰিছিল প্ৰতিবাদ ১২ জনৰ কাৰণে আৰু কি প্ৰতিবাদ কৰিব আমিতো কি ক'ম আৰু এনেকুৱা কথাটো আৰু কোনো উত্তৰ নাথাকে